নমস্কাৰ শ্ৰোতাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 18 মাহ দিয়ে এৰিয়াৰৰ লগতে ফিটমেন্ট ফেক্টৰ বৃদ্ধি সম্বন্ধে আনহাতে অষ্টম দৰমহা আয়োগৰ সেই প্ৰতিবেদন সম্বন্ধে এক শেহতীয়া খবৰ প্ৰকাশ পাইছে আৰু হেহে আমি আপোনালোকৰ সময় নষ্ট নকৰি আমি ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়িছোঁ শ্ৰোতাসকল আমি পোৱা বিশেষ শেহতীয়া খবৰ মতে আপোনাৰ এইবাৰ বাজেটত আপোনাৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিৱেশন আছে আৰু তাত আপোনাৰ কৰোনা কালত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া 18 মাহৰ দিয়ে এৰিয়াৰ টকাখিনি মোকলাই দিয়া সন্দৰ্ভত আপোনাৰ এক ভাল খবৰ ল'ব বুলি জনা গৈছে আনহাতে আপোনাৰ অষ্টম দৰমহা আয়োগৰ কমিটিখন গঠন কৰা সম্বন্ধে আনহাতে ফিটমেন্ট ফেক্টৰ বৃদ্ধি সম্বন্ধে আপোনাৰ লোকসভা নিৰ্বাচনৰ আগে নাইবা এই বাজেটত ফেব্ৰুৱাৰী মাহৰ সময়ত এই সম্বন্ধে আপোনাৰ এক শেহতীয়া ভাল খবৰ ল'ব কিয়নো কেইদিনমান আগতে জনা গৈছিল যে চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ সপক্ষে নহয় যে ইয়াৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে বাৰম্বাৰ অনুৰোধ জনাৰ ফলত এই সম্বন্ধে নিশ্চয় ভাল খবৰ আহিব বুলি জনা গৈছে সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চিত লাইক দিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলো ত্যাগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ